মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ ওচৰত লৈ আহিছো ক্লাছ 9ৰ বৈচিত্ৰ্যময় অসমৰ প্ৰথমটো চেপ্টাৰ আহোমসকল। ছাত্ৰ-ছাত্ৰীসকল আহা আজি এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আহোমসকলৰ অনুশীলনীত আছে 1 নম্বৰ আহোমসকল আদিতে কোন জাতিৰ লোক আছিল? উত্তৰ আহোমসকল আদিতে টাই জাতিৰ লোক আছিল। 2 নম্বৰ আহোমসকলৰ আদি বাসস্থান ক'ত আছিল? উত্তৰ আহোমসকলৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলত বৰ্তমানৰ ইউনান প্ৰদেশৰ মুংমাও ৰাজ্যত। আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটো উত্তৰটো হ'ব আহোমসকলে প্ৰায় 600 বছৰ অসমত শাসন কৰিছিল। 4 নম্বৰ আহোমসকলৰ আদি ভাষা কি আছিল? উত্তৰ আহোমসকলৰ আদি ভাষা আছিল টাই বা চিয়ান। 5 নম্বৰ আহোমসকলৰ কেইটিমান উৎসৱৰ নাম লিখা। উত্তৰ আহোমসকলৰ কেইটিমান উৎসৱৰ নাম হৈছে মেডাম মেফি, উমফা, চাইফা ইত্যাদি। চমুটোকা লিখা 6 নম্বৰ লাচিত বৰফুকন। লাচিত বৰফুকন অসমৰ এজন মহান দেশপ্ৰেমিক বীৰ হিচাপে খ্যাত। তেখেতৰ জন্ম হৈছিল 1612 খ্ৰীষ্টাব্দত গড়গাঁৱৰ ওচৰত। দেউতাক আছিল মোমাই তামুলী বৰবৰুৱা। সৰুৰে পৰা দেউতাকৰ ৰাজ কাৰ্যাৱলী নিৰীক্ষণ কৰা লাচিতে নিজৰ দক্ষতাৰ বলত আহোমৰ বৰফুকন পদত নিযুক্ত হৈছিল। 1667 চনৰ 20 আগষ্টত আৰম্ভ হোৱা আহোম মোগলৰ যুদ্ধত লাচিতৰ নেতৃত্বত অসমে বিজয় সাব্যস্ত কৰিছিল। পুনৰ 1671 চনৰ মাৰ্চ মাহত আৰম্ভ হোৱা শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, ৰণ সজাৰ কৌশল আদিৰ বাবে মোগলক পৰাজিত কৰিব পাৰিছিল। তেওঁ নৰিয়াগাৰে দেখুওৱা সাহস আৰু বীৰত্বৰ বাবে অসমীয়া সেনাই দুগুণ উৎসাহেৰে যুঁজ দিছিল। যুদ্ধৰ কামত অৱহেলা কৰাৰ কাৰণে নিজৰ মোমায়েকৰ ডিঙি কাটি লাচিতে কৈছিল, দেশতকৈ মোমাই ডাঙৰ নহয়। দেশপ্ৰেমৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰা এই কাৰ্য যুগ যুগান্তলৈ আদৰ্শ হৈ ৰব। শৰাইঘাটৰ যুদ্ধৰ কিছুদিনৰ পিছতেই লাচিত বৰফুকনৰ মৃত্যু হয়। এইগৰাকী মহান দেশপ্ৰেমিক বীৰ তুলনাবিহীন আৰু অসমীয়া জাতিৰ আদৰ্শ আৰু গৌৰৱ। সতী জয়মতী। সতী জয়মতী আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ নাংগী গদাপানীৰ পত্নী। সেই সময়ৰ মন্ত্ৰী লালুখুলাইকো অভিসন্ধি কৰি কেইবাজনো উপযুক্ত ৰাজকোঁৱৰ থকা স্বত্বেও চুদিকভা বা ল'ৰা ৰজাক ৰজা পাতিছিল। উপযুক্ত কোঁৱৰ কেইজনে সেই কথাত বিদ্ৰোহ কৰিব বুলি অনুমান কৰি মন্ত্ৰীৰ পৰামৰ্শ মতে ল'ৰা ৰজাই কোঁৱৰসকলক অংগগত কাৰ্য আৰম্ভ কৰিলে। সেই কোঁৱৰসকলৰ ভিতৰতে গদাপানীও আছিল অন্যতম। অংগঘাতৰ পৰা হাত সাৰিবৰ বাবে জয়মতীৰ অনুৰোধ ক্ৰমে গদাপানী নগাপাহাৰলৈ পলাই গ'ল। গদাপানীৰ সন্ধান উলিয়াবৰ বাবে ৰজাই জয়মতীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিলে। কিন্তু জয়মতীয়ে কোনো পধ্যেই গদাপানীৰ সন্ধান নিদিলে। শেষত নালুখোলাৰ আদেশ মৰ্মে চাওদাংহঁতে জয়মতীক জেৰেঙা পথাৰলৈ নি অবৰ্ণনীয় শাস্তি দিবলৈ ধৰিলে। জয়মতীয়ে নীৰৱে সকলো শাস্তি ভোগ কৰি গ'ল। কিন্তু গদাপানীৰ বাৰ্তা নিদিলে। এই 14 দিন শাস্তি ভোগী 1679 চনৰ 13 চ'তৰ দিনা জয়মতীৰ নশ্বৰ দেহ ত্যাগ কৰে। জয়মতীৰ এনে মনোবল, মাহাত্ম্য, স্বামী আৰু দেশৰ বাবে কৰা ত্যাগ অসমীয়া নাৰীৰ বাবে পবিত্ৰ চানেকি। টেঙাই মোহন। টেঙাই মোহন আছিল অসমৰ প্ৰথমজন অভিধান প্ৰণেতা। তেখেতৰ জন্ম হৈছিল 1715 চনত চৰাইদেউত। আহোমৰ ৰাজত্বৰ শেষৰ ফালে আহোম বা টাই ভাষা প্ৰায় লুপ্ত হ'বলৈ ধৰিছিল। টেঙাই মোহনে চিন্তা কৰিছিল যে ভাষাটো লুপ্ত হৈ গ'লে সেই ভাষাত লিখা অনেক সাহিত্য, বুৰঞ্জী, ধৰ্ম, নৈতিকতা, জ্যোতিষ, দৰ্শন আদি বিষয়ে ভৱিষ্যত প্ৰজন্মই শিকিব নোৱাৰিব। সেয়েহে তেওঁ আহোম অভিধান প্ৰণয়নৰ কাম হাতত লয়।
কিয়নো শব্দবোৰ ধৰি ৰাখিলেহে ভাষাটো জীয়াই থাকিব। 1775 চনত তেওঁ বৰকাকত হু মুং পুথিক নামৰ টাই ভাষাৰ অভিধানখন প্ৰস্তুত কৰি উলিয়ায়। সাঁচিপাতত লিখা এই পুথিখন 42 খিলা পাঠ আছিল। বৰকাকতৰ হুং মুং অৰ উপৰিও টেঙাই মহনে ভালেকেইখন পুথি ৰচনা কৰিছিল। পিছতো চমুটোকালৈ আহিছো পণ্ডিত পবৰ ডম্বৰুধৰ দেওধাই ফুকন। ডম্বৰুধৰ দেওধাই ফুকন আছিল টাই ভাষা সংস্কৃতিৰ সাধক। তেখেতৰ জন্ম হৈছিল 1912 চনত চৰাইদেউ মহকুমাত। MV স্কুললৈকে পঢ়ি স্কুলীয়া শিক্ষা বাদ দি ঘৰতে টাই ভাষা সংস্কৃতি অধ্যয়ন কৰিবলৈ লয়। খুব কম সময়তে এই ভাষাৰ বুৎপত্তি লাভ কৰি পণ্ডিত হিচাপে খ্যাতি লাভ কৰে। দত্ত সূৰ্যকুমাৰ ভূঞাদেৱৰ তত্বাৱধানত তেখেতে টাই আহোম বুৰঞ্জী অনুবাদ কৰে। বিভিন্ন আলোচনা চক্ৰত অংশগ্ৰহণৰ বাবে তেখেতে কেইবাবাৰো অসমৰ বাহিৰলৈ যায়। তেখেতে প্ৰতিষ্ঠা কৰা অনুষ্ঠানসমূহ হৈছে 1975 চনত সদৌ অসম বুদ্ধ ফালনুং সংঘ, 1981 চনত পূৰ্বাঞ্চল টাই সাহিত্য সভা ইত্যাদি। 1984 চনত বেংককত অনুষ্ঠিত দ্বিতীয় আন্তৰ্জাতিক টাই শিক্ষা সন্মিলনলৈ তেখেত আমন্ত্ৰিত হয়। থাইলেণ্ডৰ চিয়াংমাই মহানগৰত এমাহ কাল থাকি তেখেতে টাই ভাষা সংস্কৃতিৰ সাধনা কৰে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ টাই ভাষা সংস্কৃতি বিকাশৰ হকে ঢপলিয়াই থকা ডম্বৰু দেওধাই ফুকনদেৱৰ 1993 চনৰ 15 ফেব্ৰুৱাৰীত মৃত্যু হয়। কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ আছিল অসমৰ এজন বিদগ্ধ পণ্ডিত। তেখেতৰ জন্ম হৈছিল 1898 চনত যোৰহাটত। সৰুৰে পৰা অতি মেধাৱী সন্দিকৈদেৱে সকলো পৰীক্ষাতেই পাণ্ডিত্যৰ পৰিচয় দিছিল। 1919 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ MA পাছ কৰাৰ উপৰিও 1923 চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আধুনিক বুৰঞ্জী বিভাগত MA উপাধি লাভ কৰে। তাৰোপৰি পেৰিছ আৰু বাৰ্লিন বিশ্ববিদ্যালয়ত গ্ৰীক, লেটিন, ইটালিয়ান আদি ভাষা আয়ত্ত কৰে। সন্দিকৈদেৱে 1930 চনত JB কলেজৰ অধ্যক্ষ আৰু 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্ত হৈছিল। সন্দিকৈদেৱে নৈষধ্য চৰিত, যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ, সেতুবন্ধন আদি গ্ৰন্থ ৰচনা কৰাৰ উপৰিও বিভিন্ন প্ৰবন্ধ পাতি লিখিছিল। তেখেতে ভালেকেইখন অধিৱেশনৰ সভাপতিত্ব কৰিছিল। তাৰ ভিতৰত 1951 চনত বহা অখিল ভাৰতীয় প্ৰাচ্যবিদ্যা সন্মিলনৰ লক্ষ্ণৌ অধিৱেশন, 1953 চনত ৱালটেয়াৰত বহা আন্তঃ বিশ্ববিদ্যালয় সমিতি, 1929 চনত অসম ছাত্ৰ সন্মিলন আদি উল্লেখযোগ্য। 1937 চনত অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ তেখেত সভাপতি আছিল। এইজনা মহান পণ্ডিতক ভাৰত চৰকাৰে 1955 চনত পদ্মশ্ৰী আৰু 1966 চনত পদ্মভূষণ উপাধিৰে বিভূষিত কৰিছিল। গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক সন্মানিত ডিলিট উপাধি প্ৰদান কৰিছিল। পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম অসমীয়া উপন্যাস ভানুমতীৰ স্ৰষ্টা পদ্মনাথ গোহাঁই বৰুৱা অসমৰ এজন স্বনামধন্য সাহিত্যিক। তেখেতৰ জন্ম হৈছিল 1871 চনৰ 24 অক্টোবৰত লখিমপুৰত। শিক্ষা জীৱন সমাপ্ত কৰি কহিমা, যোৰহাট, তেজপুৰ আদি বিভিন্ন ঠাইত শিক্ষকতা কৰে আৰু সমান্তৰালভাৱে সাহিত্য চৰ্চা কৰি যায়। সাহিত্যৰ বিভিন্ন দিশলৈ আগবঢ়োৱা তেখেতৰ অৱদানসমূহ এনেধৰণৰ: কবিতা পুথি জুৰুনি, নীলা আৰু ফুলৰ চানেকি, বুৰঞ্জীমূলক নাটক জয়মতী, গদাধৰ, সাধনা, লাচিত বৰফুকন আৰু বাণৰজা, প্ৰহসন নাটক গাঁওবুঢ়া, তেতুন তামুলী আৰু ভূত নে ভ্ৰম, উপন্যাস ভানুমতী আৰু লাহৰী, আত্মজীৱনী মোৰ সোঁৱৰণী, সংগ্ৰহ সাহিত্য সংগ্ৰহ আৰু জীৱনী সংগ্ৰহ, ধৰ্মমূলক গ্ৰন্থ শ্ৰীকৃষ্ণ আৰু গীতাসাৰ। এইবোৰৰ উপৰিও তেওঁ ভূগোল, দৰ্পণ, নীতি শিক্ষা, শিক্ষা বিধান আদি অনেক পাঠ্যপুথি ৰচনা কৰিছিল। তেখেতে সম্পাদনা কৰা আলোচনীসমূহ হ'ল বিজুলী, আছাম বন্তি আৰু উষা।
1917 চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। এইজনা মহান সাহিত্যিকৰ 1946 চনৰ 7 এপ্ৰিল তাৰিখে পৰলোক প্ৰাপ্তি ঘটে। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ। তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে আৰু তোমালোকে যদি উপকৃত হৈছো বুলি ভাবিছা, তেন্তে যিমান পাৰা সিমান নিজৰ বন্ধু বান্ধৱীসকলক মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবা। লগতে তোমালোকৰ যদি কিবা অসুবিধা আছে কমেণ্টৰ যোগে মোক যোগাযোগ কৰিবলৈ নাপাহৰিবা। তোমালোকৰ কমেণ্টৰ এনচাৰ দিবলৈ মই সদায় সাজু থাকিম। লগতে ভিডিঅ'টো যদি ইউটিউবৰ পৰা চাইছা তেন্তে সাবস্ক্ৰাইব কৰি দিবা আৰু ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা যদি চাইছা মোক ফলো কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।